Hello everyone, কি খবৰ সকলো ভালে আছে চাগে নহয় নে মোৰো ভাল মই ভালে ভালে আছো আপোনালোকৰ ভালে কেনেকে ভোগালী বিহু উদযাপন কৰিছে দেখাব যদি পাৰে আৰু মইনো কেনেকে পালন কৰিছো মই কিছু কিছু তাৰ মুহূৰ্ত দেখাই যাম আৰু লগতে সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো সকলোৱে ভালকৈ বিহু উদযাপন কৰক কাৰণ আমাৰ অসমৰ বাপুতি খাহন বিহুটি আমিয়ে যদি ধৰি নাৰাখো ধৰি ৰাখিব কোনে গতিকে চাই থাকিব একদম শেষলৈকে ভিডিওটো এইবাৰ বিহুত পিঠা মায়ে বনালে বাৰু আমি তেনেকে প্ৰত্যেক বছৰে আমি কিজনীয়ে তেনেকে লগ হৈ পেলে বনাও যদিও মায়ে অকমান লগা ভকা কৰি দিয়ে কিন্তু এইবাৰ মায়ে ক'লে কি মই বনাম পিঠাখিনি তহতে ভাত পানীত অকনমান লাগ কাৰণ উৰুকাৰ নিখাটো বিৰাট বেছি মানুহৰ কষ্ট হয় দিনটো গোটেই কামতে লাগি থকা যায় বিহু বুলিলেতো জানেই ন আমাৰ অসমীয়া বিহু মেইন গতিকে বিহুটোতো আমি ভালকৈ পালন কৰিব লগা হয় সেই কাৰণে মাই পিঠা বনাত লাগিল আৰু আমি ভাতত অকনমান লাগিলো কাৰণ ভাতকিটা বা আৰু মই মিলি বনালো আৰু তেনেকে হৈ গল আৰু আমাৰ উৰুকাৰ দিনটো আৰু এইটো হৈছে আমাৰ ঢেকিখালৰ ঘৰ দেই ইয়াত কিছুমান অজাবত মানে তেনেকুৱা অলাগতিয়াল কিছুমান বস্তু আমি ইয়াতে ৰাখি দিওঁ তেতিয়া মানে ঘৰটো লেতেৰা হৈ নাথাকে আৰু এক্সট্ৰা কিছুমান বস্তু যিবিলাক ইমান বেছি দৰকাৰী নহয় সেইবিলাক বস্তু এইটো ঘৰতে ৰাখো আমি আৰু এনেকৈ মানে কি পিঠা পনা ইয়াতে বনোৱা হয় আৰু কেতিয়াবা তেনেকে আলহী দুলহী আহিলে অৱশ্যে ইয়াত এটা ডাঙৰ চৌকা আছে তাত অনলাইনৰ বস্তু দুটা দিছিলো আহিছে ফোনটোৰে বস্তু বাৰু এটা মোৰ এই কি কাটি আছে হা মানে একদম এক্সাইটেড হৈ আছে কি আহিছে এয়া দেখাই আছে ৰবক আপোনালোকক দেই কি স্পিনাৰ দিছে এইটো দেখিছেনে বাকচত আহিছে এইটো বস্তু কেতিয়া আহিব কি মানে টাইমটো আহি পোৱাই নাই তাৰ মানে একেবাৰে মাথা গৰম হৈ আছে এইটো বস্তু দেখাই দিয়াচোন ফোনটো ঘূৰাই দেখাই দিয়া এবাৰ ইমান সৰু বস্তু দিছেনে সেইটো বিহু বুলি এবাৰ পুৰণা ঘৰলৈ যাওঁ বুলি গোটেইকেইটা ওলালো ভাইটি বা মই আৰু সোণটো একেলগে গ'লো গোটেইকেইটা ঘৰৰ পৰা ওলাইছো আৰু ওচৰতে আমাৰ তেনেকুৱা মানে পথৰুৱা ৰাস্তা এটা আছে সেইফালেদি গ'লে তৎক্ষণাতে পায় এয়া দেখিছেনে কি খাই আহিছে যে বঙালী বগৰী খোপা খাই আহিছে ইমান ঠাণ্ডা ইফালে যিটি খালে মানে অকনমান মোৰ ভয় লাগি থাকে সি একদম ভয় নকৰে এইফালেদি যাওঁ দেই আমি এইটো ৰাস্তা আমাৰ পথৰুৱা ৰাস্তা এইফালেদি গ'লে মানে তৎক্ষণাতে পোৱা যায় একদম চমু ৰাস্তা হয় পুৰণা ঘৰ ডাইৰেক্ট বহি ললো লটাৰী খেল চাম এই আমাৰ ভাইটিয়ে পাইছে দেই কি পাইছে ভাল লাগিলে চাই মই দেৱনাথ চিঞৰিছে আৰু চাই ভাল লাগিছে কি পাব নাপাব অ আমাৰ ভাইটিও কিবা এটা পাইছে দেই তন্ময় নাথ মিঠৈ 1 কেজি পাইছে বিৰাট হাঁহিছে গোটেইটো মিঠৈ পালে ন কি ভাবিছিলে কি কিবা মাংস চাংস কিবা পোৱা হৈ ভাল আছিল মানে হাঁহ আছিলে এযোৰা পাতি হাঁহ আছিলে আৰু তেনেকে লোকেল মুৰ্গী আছে আৰু আমাৰ পুৰণা ঘৰত বিহু দিনাও ইয়া তেল পিঠা বনাই আছে দেখিছেনে মানে আগদিনাখন তেনেকে বনাবলৈ বোলে সময় নহলে সেইদিনাখন বনাই আছে এয়া পুৰি এয়া বা এয়া সোণটো এনেকে কথা পাতি আছে সিহঁতে ঘৰলৈ উভতি আহোঁতে অকনমান সন্ধিয়াই হ'ল একো নাই বলা কাৰণ দিনটো ছুটি হয় ন কেনেকে যে তৎক্ষণাত গুচি যায় সময় পুৰণা ঘৰৰ পৰা আমি ঘৰলৈ ৰিটাৰ্ণ হৈছো দেই বিহু দিন আৰু একো নাই সন্ধিয়াই হৈ গ'ল দেৰি হ'ল বৰমা বৰ্তাহঁতো আহিল যে ডাঙৰ বৰমা বৰ্তা ঘৰ পামগৈ এতিয়া গোটেই লগ হলো ডাঙৰ পেহীহঁত আহিল দেৰি হৈ গৈছেগৈ ঘৰৰ পৰা আহোঁতে আমাৰ সন্ধিয়া লাগিলে মায়ে গোসাঁই ঘৰত এয়া চাকি দিছে আৰু আমাৰ দিনত মানে প্ৰসাদ দিয়া নহ'লে মানুহখিনি নাই যিহেতুকে আমিও ভাগে ভাগে গুচি গ'লো এতিয়াই প্ৰসাদ দিছে সন্ধিয়া সময়তে গতিকে এয়া চাওক ভাইটি আৰু দাদা আহিছিলে এয়া কথাত ব্যস্ত সিহঁতে পুৰা
অকণমান কৰিছোঁ, একো নহয়। এই তেনেকুৱা কৰিলেহে বেয়া লাগে, কিবা মুখখন হেৰি কৰি থাকিলে। বিহুৰ পিছদিনাখন এয়া ৰাতিপুৱা সিহঁতে মানে কি ভাত পানী খাই কৰি লৈ আমি গোটেই সোপা বহি আছিলোঁ বাহিৰত। তাৰপিছতে বৌয়ে তেনেকুৱাতে ক'লে কেইটামান আমলখি লৈ যাম বুলি ক'লে, কাৰণ সিহঁত শিৱসাগৰত থাকে, দাদাৰ চাকৰি সূত্ৰে, দাদাই পুলিচত কৰে, গতিকে এইয়া বৌ পাৰি আছে। বা বৌ এইয়া হৈছে মোৰ ভতিজা, আৰু ইফালে আছে ভণ্টি, খুৰাৰ ছোৱালী। বহুদিনৰ মূৰত এনেকৈ লগ পালে মানে সিহঁতে খুব বেছি ভাল পায়। এইয়া দুয়োটাই পূৰা খেলি আছে, সোণটো আৰু ধুনু দুয়োটাই খেলিছে, বেডমিণ্টন খেলি আছে। ককটো বেয়া হৈ গৈছিলে তাৰ, সি আকৌ লগতে দোকানৰ পৰা কক এটা কিনি আনিছেগৈ তাই অহা বুলি, কাৰণ খেলিব লাগিব, ভনীয়েকক পাইছে, খুব বেছি ভাল পাইছে। আৰু আলহীও গ'ল, গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, আজিলৈ বাই বাই।